কংগ্ৰেছ মানে কৰাপচন আৰু কৰাপচন মানে কংগ্ৰেছ এই মন্তব্য দিলীপ শইকীয়াৰ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ এয়া মন্তব্য এতিয়া জুকাৰি গৈছে সমগ্ৰ ৰাজ্য কিয়নো এপিএছচিৰ যি কেলেংকাৰী সন্দৰ্ভত ন তথ্য পোহৰলৈ আহিছে সেই তথ্য অনুসৰি এবাৰ দিলীপ শইকীয়াৰ এয়া মন্তব্য কংগ্ৰেছ মানে কৰাপচন আৰু কৰাপচন মানে যেন কংগ্ৰেছ বুলি তেওঁ উল্লেখ কৰিছে লগতে এছআইটিও গঠন কৰা হ'ব এই সন্দৰ্ভত এই সমগ্ৰ ঘটনা সন্দৰ্ভত এছআইটি গঠন কৰা হ'ব আৰু যদিহে এই ঘটনা সন্দৰ্ভত বিজেপিৰ কোনো দলৰ লোকৰ যদি নাম সাঙুৰ খায় তেন্তে তেওঁলোককো অব্যাহতি দিয়া হ'ব বুলি দিলীপ শইকীয়াই এবাৰ মন্তব্য প্ৰকাশ কৰিছে সবিশেষ লৈ আহিছে এই মুহূৰ্তত এপিএছচি কেলেংকাৰী সন্দৰ্ভত কেইবাটাও মন্তব্য কৰা হৈছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত নাম থকা সকলোৰে বিৰুদ্ধে হ'ব লাগে তদন্ত সকলোৰে বিৰুদ্ধে তদন্ত হ'ব লাগে প্ৰয়োজন হ'লে এছআইটি গঠন কৰিব লাগে বুলি দিলীপ শইকীয়াই এবাৰ মন্তব্য কৰিছে তেওঁ উল্লেখ কৰিছে কথা কংগ্ৰেছ মানে কৰাপচন আৰু কৰাপচন মানে কংগ্ৰেছ মানে কৰাপচন আৰু কৰাপচন মানে কংগ্ৰেছ বুলি তেওঁ উল্লেখ কৰিছে এপিএছচি কেলেংকাৰীৰ কমাণ্ডাৰ ইন চিফ হৈছে ৰাকেশ পাল এই কথা উল্লেখ কৰিছে দিলীপ শইকীয়াই নাম আছে যদি বিজেপি দলৰ লোকৰ বিৰুদ্ধেও তদন্ত কৰা হ'ব যদিহে এই ঘটনা সন্দৰ্ভত বিজেপি দলৰ কোনো লোকৰ নাম সাঙুৰ খাইছে তেওঁৰ বিৰুদ্ধেও তদন্ত কৰা হ'ব বিজেপি দলৰ লোক দোষী প্ৰমাণিত হলে দলৰ পৰা অব্যাহতি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰিছে এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ এবাৰ দিলীপ শইকীয়াই এনেদৰে মন্তব্য প্ৰকাশ কৰিছে যে যদিহে বিজেপি দলৰ কোনো লোক এই ঘটনাৰ সৈতে জড়িত থাকে তেন্তে তেওঁলোককো অব্যাহতি দিয়া হ'ব যেটো এপিএছচি কেলেংকাৰী এতিয়া জুকাৰিছে সমগ্ৰ ৰাজ্য কংগ্ৰেছ মানে কৰাপচন মানে কংগ্ৰেছ এপিএছচি কেলেংকাৰীৰ কমাণ্ডাৰ ইন চিফ হৈছে ৰাকেশ পাল এই কথা উল্লেখ কৰিছে দিলীপ শইকীয়াই আৰু দিলীপ শইকীয়াৰ কেইবাটাও মন্তব্য আছে আমি যেটো জনাইছো তেওঁ কি উল্লেখ কৰিছে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত দিলীপ শইকীয়াৰ বিস্ফোৰক মন্তব্য দিলীপ শইকীয়াৰ আৰু প্ৰতিবেদনৰ ভিত্তিত অসম চৰকাৰক গোচৰ ৰুজু কৰা দাবী দিলীপ শইকীয়াৰ অসম চৰকাৰক গোচৰ ৰুজু কৰাৰ দাবী জনাইছে দিলীপ শইকীয়াই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈকো এপিএছচি কেলেংকাৰীৰে সাঙুৰিলে সভাপতি দিলীপ শইকীয়াই আৰু ৰাকেশ পালক এপিএছচি কেলেংকাৰীৰ কমাণ্ডাৰ ইন চিফ বুলি আখ্যা দিছে দিলীপ শইকীয়াই কেইবাটাও বিস্ফোৰক তেওঁৰ মন্তব্য প্ৰতিবেদনত অভিযুক্ত কৰা প্ৰতিজনৰ বিৰুদ্ধে গোচৰ তৰাৰ দাবী জনাইছে দিলীপ শইকীয়াৰ কেইবাটাও মন্তব্য বিজেপি নেতা কমল কুমাৰ মেধি প্ৰসংগটো তাৎপৰ্যপূৰ্ণ মন্তব্য তেওঁৰ আৰু যদিহে কোনো বিজেপি লোক এই ঘটনাৰ সৈতে জড়িত থাকে তেওঁলোকৰ বিৰুদ্ধে একচন লোৱা হ'ব আৰু তদন্তকালত অভিযুক্তক দলীয় বিষয়ববীয়াৰ পৰা আঁতৰাই ৰখাৰ ইংগিত সভাপতিগৰাকীয়ে এয়া ইংগিত প্ৰদান কৰিছে আৰু তেওঁ কেইবাটাও মন্তব্য যেটো উল্লেখ কৰিছে অসমৰ যুৱ সমাজে কংগ্ৰেছৰ পৰা যেটো প্ৰায় তেওঁলোকে শিক্ষা পাইছে বুলি তেওঁ উল্লেখ কৰিছে আৰু যেটো কংগ্ৰেছে যি দুৰ্নীতি কৰিছে সেই সন্দৰ্ভত শিক্ষা ল'ব লাগে সকলোৱে যে কংগ্ৰেছে কেনেদৰে দুৰ্নীতি কৰিছে আৰু সেয়া সকলোৱে জানে বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ দিনত হোৱা সকলোবোৰ নিযুক্তি লৈ এবাৰ মত প্ৰকাশ কৰিছে আৰু দিলীপ শইকীয়াই যেটো উল্লেখ কৰিছে যে এয়া এছআইটি গঠন হ'ব লাগে এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম কথাটো আমি যোৱা দশক জুৰি কৈ আছিলোঁ বা ৰাইজৰ মনতো এই বিষয়লৈ কোনো সন্দেহ নাছিল যে কংগ্ৰেছ মানেই ভ্ৰষ্টাচাৰ কংগ্ৰেছ মানেই দুৰ্নীতি আৰু সেই কথাটো আজি আকৌ এবাৰ প্ৰতীয়মান হ'ল আৰু আকৌ এবাৰ এষ্টাব্লিছড হ'ল যে কংগ্ৰেছ মানেই কৰাপচন কংগ্ৰেছ মানেই দুৰ্নীতি গতিকে এই বিষয়লৈ আমি পোনপ্ৰথমে অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ প্ৰতিবেদনত প্ৰকাশিত সংশ্লিষ্ট যিসকলৰ নাম উল্লেখ হৈছে সেই সকলক সামৰি অসম চৰকাৰে এটা ক্ষীপ্ৰ আৰু শক্তিশালী তদন্ত ব্যৱস্থা কৰিব লাগে তদানীন্তন মুখ্যমন্ত্ৰী আমাৰ মাজত নাই তেখেতলৈ মই শ্ৰদ্ধা নিবেদন কৰিয়ে বা পুষ্পাঞ্জলি অৰ্পণ কৰিয়ে কথাটো কৈছোঁ এই কংগ্ৰেছ দলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ কৰিলে ডিচেন্ট্ৰেলাইজেশ্যন অফ কৰাপচন সেয়া অসমৰ ইতিহাসত এক কলংকিত অধ্যায় ইতিহাস হিচাপে
আজি পুনৰবাৰ তাক মানে সাব্যস্ত কৰা হ'ল বা পুনৰবাৰ ই প্ৰমাণিত হ'ল। মেধাসম্পন্ন যুৱক যুৱতী, গুণসম্পন্ন যুৱক যুৱতীৰ প্ৰতিভাক ভৰিৰে মোহাৰি কংগ্ৰেছ দলে যি মহাপাপ কৰিলে তাৰ প্ৰায়শ্চিত্ত দেশৰ যুৱ প্ৰজন্মই, অসমৰ যুৱ প্ৰজন্মই কংগ্ৰেছৰ এই প্ৰায়শ্চিত্ত নিশ্চয় যুৱ প্ৰজন্মই বিচাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া বিয়াত কি উপহাৰ দিছে সেইটো আমাৰ কাৰণে কনচাৰ্ণ নহয়, কিন্তু ৰাকেশ পালৰ নিচিনা যি দুৰ্নীতিগ্ৰস্ত, ভয়ংকৰ দুৰ্নীতিগ্ৰস্ত তেনেকুৱা ব্যক্তিক টেম্পৰাৰী চেয়াৰমেনৰ পৰা পাৰ্মানেণ্ট চেয়াৰমেন বনোৱা কিংপিন অফ দি গ্যাং বুলি যাক কোৱা হয়, কিংপিন অফ দি গ্যাং, দুৰ্নীতিৰ চৰ্দাৰজন আছিল তৰুণ গগৈ ডাঙৰীয়া। গতিকে দুৰ্নীতিৰ চৰ্দাৰজনৰ আজি তেখেতৰ সেইটো আমি মৃত্যুৰ পিছত হয়তো আমি তেখেতৰ আত্মাই শান্তি পাওক সেইটো আমি প্ৰাৰ্থনা কৰিম, কিন্তু তেওঁ যিখন বজাৰ মেলি গ'ল চাকৰিত, যাৰ কাৰণে হাজাৰ হাজাৰ লক্ষ লক্ষ যুৱক যুৱতীয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত হতাশাগ্ৰস্ত হ'ল, নিৰাশাগ্ৰস্ত হ'ল, সেই যুৱক যুৱতীসকলক কংগ্ৰেছ দলে উত্তৰ দিব লাগিব। কংগ্ৰেছ দলৰ কাৰ্যকালত APSCকে ধৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ এখন হোৱাইট পেপাৰ কংগ্ৰেছ দলে প্ৰকাশ কৰিব লাগে যে আমাৰ দিনত আমি এইখিনি কৰিছিলোঁ, দুৰ্নীতি হোৱা নাছিল, দুৰ্নীতি কৰা নাছিলোঁ, এনেধৰণৰ যদি তেওঁলোকৰ ওচৰত কিবা যদি শুদ্ধ সত্য তথ্য আছে তাক প্ৰকাশ কৰিব লাগে। প্ৰাথমিক প্ৰতিক্ৰিয়া হ'ল যে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখনক আমি নেয়াৰ টু পাৰফেক্ট বুলি আমি গণ্য কৰিম, নেয়াৰ টু পাৰফেক্ট। আৰু ইয়াত যিসকলৰ বিৰুদ্ধে যিবিলাক তথ্য ব্যক্ত হৈছে, মই কাৰো নাম ক'ব নাজানো যে কাৰ কাৰ বিৰুদ্ধে হৈছে, সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। ইটছ এণ্ড এভৰিবডি শুড কাম ইন দিছ এনকুৱাৰী প্ৰচেছ। অসম চৰকাৰে FIR দাখিল কৰিব লাগে ৰাকেশ পালৰ বিৰুদ্ধে। প্ৰথম কথাটো, ৰাকেশ পাল হ'ল তৰুণ গগৈ চৰ্দাৰ আৰু দ্বিতীয় চৰ্দাৰ হ'ল তৰুণ গগৈ, মানে শ্ৰদ্ধেয় তৰুণ গগৈ কৈছোঁ, সেইটো আপোনালোকে শুদ্ধ কৰি দিব, নহ'লে আকৌ কাটি কিনে আপোনালোকে তৰুণ গগৈ চৰ্দাৰটো দেখাব। শ্ৰদ্ধেয় তৰুণ গগৈ চৰ্দাৰ আছিল চাকৰি বজাৰৰ, আৰু তাৰপিছত কমাণ্ডাৰ ইন চিফ আছিলে ৰাকেশ পাল। হি ইজ নট দ্য চেয়াৰমেন, চেয়াৰমেন পদটোৰ গৰিমা আছিল। কমাণ্ডাৰ অফ কৰাপশ্যন ৰাকেশ পাল। গতিকে ৰাকেশ পালৰ বিৰুদ্ধে, যিহেতু তৰুণ গগৈ ডাঙৰীয়া আমাৰ মাজত নাই, তেওঁৰ বিৰুদ্ধে FIR দিব নোৱাৰোঁ আজি আমি। ৰাকেশ পালৰ বিৰুদ্ধে পুনৰ অসম চৰকাৰে FIR দিব লাগে আৰু ইয়াৰ ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। প্ৰয়োজন হ'লে SIT গঠন কৰিব লাগে, আৰু তদন্তৰ সময়তো যদি প্ৰয়োজন হয় আমাৰ দলৰ পৰা তেওঁলোকক দায়িত্বৰ পৰা অব্যাহতি দিব লাগে, সেই কথাটো আমি দলৰ মাজত আলোচনা কৰি অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তদন্ত ক্ষীপ্ৰতাৰে হ'ব লাগিব, তদন্ত শুদ্ধ হ'ব লাগিব।